সঁচাই আপুনি ভিতৰৰ পৰাও যিমান ধুনীয়া বাহিৰৰ পৰাও সিমান ধুনীয়া যিমান কথা আপোনাৰ শুনিছোঁ মই এটাই জানিব মন কেনেকৈ মেইনটেইন কৰে মানে বাহিৰৰখিনি বাৰু জিম গ'লোঁ স্কিনটো কেনেকৈ মেইনটেইন কৰে মনটো কেনেকৈ মেইনটেইন কৰে I think I recently said about my skin, I just use some moisturizer, that's it. আৰু ভিতৰখন মনটো ভিতৰখন চিন্তা চৰ্চা exchange of thoughts like we did before this podcast. কিন্তু কলিযুগৰ সময়ত চব বস্তু ইমান নেগেটিভ ন মানে যদি আমি আমাৰ ছাৰাউণ্ডিঙো চাওঁ অলপ নেগেটিভিটিটো অলপ বেছি হয় আমিও সেইটোৰ প্ৰতি এট্ৰেক্টেড বেছি সোনকালে হৈ যাওঁ তেনেকুৱা এটা ক্ষেত্ৰত নিজকে পজিটিভ কৰি ৰাখা বা নিজৰ মনটো চাফা কৰি ৰাখা বহুত টান আপুনি কি ভাবে মানে এই কলিযুগৰ সময়ত কেনেকৈ নিজকে ত্ৰেতযুগত থকাৰ নিচিনা আপুনি মেইনটেইন কৰে I think প্ৰত্যেকটো বস্তু জীৱনত দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে আৰু য'ত ইচ্ছা শক্তিটো প্ৰবল থাকে সকলো সম্ভৱ মই ভাবোঁ এইটো মোৰ ধাৰণাহে যে আজি সময়তে যদিও জটিলতা আৰু বিশৃংখলতাটো বহুত তাৰ মাজত মই ভাবোঁ যদি মানুহৰ ইচ্ছা শক্তি থাকে আপুনি প্ৰভুক বা যাকে গুণী জ্ঞানী বুলি জ্ঞান কৰে নিজৰ মা দেউতা হ'ব পাৰে কাৰোবাক যাক আইডলাইজ কৰে তেওঁৰ কথা যদি স্মৰণ কৰি তেওঁৰ জীৱনশৈলীটো যদি নিজে উদযাপন কৰিবলৈ যত্ন কৰে মই ভাবোঁ এভৰিথিং ইজ ছৰ্টেড গতিকে মানুহে মোক্ষৰ কথা কয় নহয় সেইটো মৃত্যুৰ পিছত কিন্তু মোক্ষটো মই ভাবোঁ মোৰ এইটো ভাৰ্জন যে এই জীৱনটোতে সকলো সম্ভৱ হয় যেতিয়া আমি জন্ম লৈছোঁ বা যেতিয়া আমি এই শৰীৰটো ত্যাগ কৰিম আমাৰ মৃত্যু হ'ব এই মাজৰ সময়ছোৱাত আমি যদি ভাল মন লৈ ভাল চিন্তা লৈ ভাল কৰ্ম কৰি নিজৰ জীৱনটো উদযাপন কৰোঁ বা লাইফটো চেলিব্ৰেট কৰোঁ মই ভাবোঁ বহুত বস্তু সহজ হৈ যায় সুন্দৰ হৈ যায় আৰু সেই প্ৰচেষ্টাটো সকলোৱে যেনেকৈ নহওক চলাই আছে মই যেনিবা অলপমান সহজ সৰলকৈ খুব দেউতাহঁতে যেনেকৈ কৈছিলে যে এইটো নকৰিবা এইটো কৰিলে বেয়া সেইটো খুব মানে ধৰি জীৱনটো মানে অতিবাহিত কৰিবলৈ যত্ন কৰোঁ গতিকে তেনেকৈ চলি আছে গতিকে ইটছ অল এবাউট পাৰ্চপেক্টিভ